নমস্কাৰ, মই শিৱসাগৰ স্কুলৰ প্ৰধান শিক্ষক। মই 9টা বজাত বিদ্যালয়ত উপস্থিত হৈছোঁ। হোৱাৰ পিছত প্ৰায় 9:35 মানত মোৰ ফ'ৰ্থ গ্ৰেডজনে মোক জনালেই যে ছাৰ আমাৰ কম্পিউটাৰ ৰুমৰ কোনো এটা সামগ্ৰী নাই। তেতিয়া মই লগে লগে মই গুচি গ'লোঁ। যাই দেখিলোঁ যে মোৰ কম্পিউটাৰ ৰুমত তাতে 10টা কম্পিউটাৰ ছেট আছিলে, এটা জেনেৰেটৰ আছিলে আৰু স্মাৰ্ট টিভিৰ UPS আৰু লগতে ছাউণ্ড বক্স। মোৰ দৃষ্টিত এইখিনি সামগ্ৰী তাৰ পৰা নোহোৱা হৈছে। কেতিয়া গম পাইছে আপুনি? এইটো মই 9:50 গম পাইছোঁ। এতিয়া গৰম বন্ধ চলি আছে। মই স্কুলত কণ্টিনিউ আহি আছোঁ। কণ্টিনিউ মই স্কুলত আছোঁৱে আৰু 3টা বজালৈ আমি স্কুলতে আছোঁ। গতিকে যোৱাকালিও মই স্কুলত আহি ইয়াৰ পৰা মোৰ আৰু এখন মিটিং আছিলে আমাৰ প্ৰধান শিক্ষকসকলক, তাতো মই এটেণ্ড হৈছোঁ। গৈ ৰাতিপুৱা মই আহিছোঁ। আহি অন্য বাকী দিনৰ নিচিনাকৈ বাকী অফিচত মই ব্যস্ত হৈ আছিলোঁ আৰু ফ'ৰ্থ গ্ৰেডে মোক জনালে যে আমাৰ কম্পিউটাৰ এটাও নাই। মই নিৰীক্ষণ কৰি চাই দেখিলোঁ এটাও নাই। আৰু লগে লগে মই আমাৰ বেলশৰ থানাৰ OC মহোদয়ক মইতো অৱগত কৰাইছোঁ, আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকো মই অৱগত কৰিছোঁ আৰু গোটেই আমাৰ ষ্টাফটোক মই মাতিছোঁ। নমস্কাৰ, মই শিৱসাগৰ স্কুলৰ প্ৰধান শিক্ষক। মই 9টা বজাত বিদ্যালয়ত উপস্থিত হৈছোঁ। হোৱাৰ পিছত প্ৰায় 9:35 মানত মোৰ ফ'ৰ্থ গ্ৰেডজনে মোক জনালেই যে ছাৰ আমাৰ কম্পিউটাৰ ৰুমৰ কোনো এটা সামগ্ৰী নাই। তেতিয়া মই লগে লগে মই গুচি গ'লোঁ। যাই দেখিলোঁ যে মোৰ কম্পিউটাৰ ৰুমত তাতে 10টা কম্পিউটাৰ ছেট আছিলে, এটা জেনেৰেটৰ আছিলে আৰু স্মাৰ্ট টিভিৰ UPS আৰু লগতে ছাউণ্ড বক্স। মোৰ দৃষ্টিত এইখিনি সামগ্ৰী তাৰ পৰা নোহোৱা হৈছে। কেতিয়া গম পাইছে আপুনি? এইটো মই 9:50 গম পাইছোঁ। এতিয়া গৰম বন্ধ চলি আছে। মই স্কুলত কণ্টিনিউ আহি আছোঁ। কণ্টিনিউ মই স্কুলত আছোঁৱে আৰু 3টা বজালৈ আমি স্কুলতে আছোঁ। গতিকে যোৱাকালিও মই স্কুলত আহি ইয়াৰ পৰা মোৰ আৰু এখন মিটিং আছিলে আমাৰ প্ৰধান শিক্ষকসকলক, তাতো মই এটেণ্ড হৈছোঁ। গৈ ৰাতিপুৱা মই আহিছোঁ। আহি অন্য বাকী দিনৰ নিচিনাকৈ বাকী অফিচত মই ব্যস্ত হৈ আছিলোঁ আৰু ফ'ৰ্থ গ্ৰেডে মোক জনালে যে আমাৰ কম্পিউটাৰ এটাও নাই। মই নিৰীক্ষণ কৰি চাই দেখিলোঁ এটাও নাই। আৰু লগে লগে মই আমাৰ বেলশৰ থানাৰ OC মহোদয়ক মইতো অৱগত কৰাইছোঁ, আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকো মই অৱগত কৰিছোঁ আৰু গোটেই আমাৰ ষ্টাফটোক মই মাতিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।